নিশ্চয় আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে অসম অৰুণাচল সংযোগী পথ যিকেইটা জিলাত আছে সম্পূৰ্ণৰূপে আমি বন্ধ কাৰ্যসূচী পালন কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি অসম তথা অৰুণাচল চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অন্তৰ্পলমে ৰোহিত ভাইটিৰ যি ন্যায়ৰ বাবে যি প্ৰতিবাদ সেই প্ৰতিবাদ সংগ্ৰাম আমাৰ অনাগত দিনতো থাকিব কিয়নো আমাৰ যি সংগ্ৰাম এই সংগ্ৰামত আমাৰ একেটাই দাবী আছে যে ৰোহিত চেত্ৰীৰ যি হত্যাকাৰীসকল আছে হত্যাকাৰীসকলক ফাষ্ট ট্ৰেক আদালত জৰিয়তে তেওঁলোকক ফাঁচি দিব লাগে আৰু লগতে ৰোহিত মহাদেৱ চেত্ৰীৰ পৰিয়ালবৰ্গক এককালীন সাহায্য আৰ্থিক অনুদান আগবঢ়াব লাগে অন্যথা আমি ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম ইয়াৰ বাবে সম্পূৰ্ণ দায়ী কিন্তু অৰুণাচল চৰকাৰ নিশ্চয় অৰুণাচল চৰকাৰে বিভিন্ন সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী ৰাখিছিলোঁ আৰু আমি ৰখাৰ পাছতো তেওঁলোকে কিন্তু আমাৰ যি প্ৰতিবাদী কাৰ্যসূচীক বা প্ৰতিবাদক আওকাণ কৰি তেওঁলোকে বুঢ়া আঙুলি দেখুৱাইছে সেইবাবে আমি ক্ষোভিত হৈছোঁ ক্ষোভিত হোৱাৰ বাবে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আজি যিকেইটা অৰুণাচল অসম সংযোগী পথ আছে সম্পূৰ্ণৰূপে বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ নিশ্চয় আজি আমি প্ৰত্যেক যিকেইটা গেট আছে অসম সংযোগী সীমামূৰীয়া অঞ্চল গেটসমূহ আমি 3 ঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ ইয়াৰ পাছতে আমি পৰৱৰ্তী কালত যদি আমাৰ দাবীসমূহ আছে দাবী আমি যদি প্ৰতি সহায় নাযায় তেন্তে আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি অসম গোৰ্খা ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা সমিতিৰ যি পথ অৱৰোধ কাৰ্যসূচী দিৰাকত লৈছে তাত আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ এইকাৰণে কৈছোঁ যে অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আমি ককাই ভাই একতাৰ জোৰেৰে বান্ধ খাই আছোঁ আৰু যিহেতু আমি ভাৰতীয় হিচাপে আমি গৰ্ব কৰোঁ আৰু যিহেতু আমাৰ এজন ছাত্ৰক অৰুণাচলৰ দুৰ্বৃত্তই যিহেতু অপহৰণ কৰি যিজনে তেওঁক মাৰিলে এইটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি খুব দুখ পাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ অৰুণাচল চৰকাৰক যে তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে আৰু যদি তেওঁলোকে ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে অনাগত দিনত এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি থাকিব আমি যুৱ ছাত্ৰ পৰিষদৰ গোৰ্খা ছাত্ৰ সন্থাক আমি সদায় সহায় সহযোগিতা আগবঢ়াই যাম লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসমত যিহেতু জাতি জনগোষ্ঠী চব সকলোৱে ঐক্যবদ্ধভাৱে একেটা ককাই ভাই নিচিনাকৈ বসবাস কৰি আছে যেতিয়া আমাৰ এটা জনগোষ্ঠীৰ ওপৰত বেলেগ এখন ৰাজ্যত যেতিয়া তেওঁলোকৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ কৰে তেতিয়া আপুনি অৰুণাচল প্ৰশাসনৰ লগত বা অন্য ৰাজ্যৰ লগত আপুনি কথা নাপাতি মানে গুৱাহাটী দিছপুৰত আপুনি এচি ৰুমত বহি থাকে এইটো আমি খুব দুখ পাইছোঁ আপুনি অতি সোনকালে অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি এই বিষয়টো আপুনি তদন্ত কৰি দোষীক উচিত ক্ষতিপূৰণ শাস্তি দিব লগতে আৰু যিসকল ভুক্তভোগী আছে তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিছোঁ যদি এই ক্ষতিপূৰণৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে গোৰ্খা ছাত্ৰ সন্থাৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পথ অৱৰোধ কাৰ্যসূচীৰ লগতে যি ধৰণৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিব আমি তেওঁলোকক কাইলৈ সহমত প্ৰকাশ কৰি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত